খুৰী ছোৱালীজনীলে বৰ মনত পৰিছে নহয় এদিন গৈ আহিবগে লাগিব গম পাইছে তাকেহে ছোৱালীজনী নথকা পৰা ঘৰখন বৰ ৰুঙা ৰুঙা লগা হ'ল মোৰো ভাল লগা নাই জানা গৈ আহিমগৈ ৰ'বা এদিন সিহঁত দুটাক এদিন থাকিবলৈহে মাতি দিব লাগিব নালাগে দেই আমাৰ ঘৰলৈ আহিব আমাৰ ঘৰখনৰ একো অৱস্থাই নাই যোৱাই কষ্ট পাব ইমান ভাল ঘৰত থকা ল'ৰা আমাৰ ইয়াত আহি থাকিবহি নালাগে দেই সেইটো কথা নহয় সি লাগিলে যিমানেই ডাঙৰ অট্টালিকাত নাথাকক সি ঘৈণীয়েকৰ ঘৰত এদিন থাকিবহি নোৱাৰিবনে চব কথা তুমি ভবাৰ দৰে হোৱাহেঁতেন ঠিকেই আছিলে সিহঁতৰ ঘৰলৈ যাবলৈ আকৌ পইচা পাতি কেইটামানো হাতত লাগিব নহয় আপোনাৰচোন কাম বন তেনেকে হোৱাই নাই পইচা পাতি কেইটকামান যোগাৰ কৰক আৰু তেতিয়াহ'লে ৰ'বা এইকেইদিনতে কাম এটা হোৱা কথা আছে সেই কামটো এসপ্তাহমান কৰি পিনে আমি ছোৱালী ঘৰলৈ যাব পাৰিম আৰু ছোৱালীজনীক আমাৰ বুজাই নোৱাৰিলোঁ আৰু আমাৰ নিচিনা ঘৰৰ ছোৱালী এজনীক সিহঁতৰ ঘৰৰ মানুহে আঁকোৱালি লৈছে বুলিহে তাকেহে আমাৰ আকৌ ছোৱালীও কম নহয় আমাৰ ছোৱালীজনী আকৌ চবকে মৰম দিব পাৰে যে সেইটো কাৰণে তাইকো মৰম কৰিছে গম পোৱা তাকেহে গাঁওখনত ইমান বছৰ থাকিলে যদিও কাকো ডাঙৰ কথা এটা কৈ নাপালে অ' খুৰী কি কৰিছে অ' এয়া আছো দেই ছোৱালী গ'ল হ'বলা খবৰ ল'বলৈ আহিবই পৰা নাই জানেনে হ'ব দিয়া চবৰে সুবিধা অসুবিধাৰ কথা আছে নহয় আমি বেয়া পোৱা নাই কথা এটা কওঁ বেয়া নাপাব ইমান ধনী মানুহ এঘৰলৈ বিয়া হৈছে আপোনালোকেহে জানে আৰু দেই কেনেকেনো সেইখন ঘৰলৈ যাব আপোনালোকৰ লগত অকণমানোৱে নিমিলে সিহঁতৰ ষ্টেটাছ কোৱাৰ কাৰণে বেয়া নাপাব তাইও অকণমান চাই চিতি যাব লাগিছিলে ছোৱালীয়ে ক'ত কেনেকৈ কি কৰি ফুৰে আমিতো চাই নাথাকোঁ গ'ল আৰু এতিয়া কিনো কৰিবা যাওক সুখেৰে থাকিলেই হ'ল আৰু খালি অলপমান আহ যাহ কৰিবলৈ বাট অকণমান থ'ব লাগে আৰু ন আমি বাৰু ধনী মানুহলৈ যোৱাৰ কাৰণে বেয়া পোৱা নাই এনেই আপোনাক কথাটোহে কৈছোঁ আৰু পিছত যদি আপোনালোকক যৌতুক খোজে আপোনালোকেনো ক'ৰ পৰা দিব সেইটো কাৰণে অকণমান ছোৱালীয়ে আগতে ভাবি চিন্তি যাব লাগে হ'ব দিয়া ভগৱানে যেনেকে য'ত মিলাইছে আৰু দিয়া মা ৰিচা ভাগৰ মাক দেউতাক আমাৰ ঘৰলৈ অহা কথা আছে পাই ছোৱালী দিছিলেহে আহিবলৈ আৰম্ভ কৰিলেই তহঁতিয়ে যাবলৈ পোৱা নাই মই হ'লে এনেকৈ অহাটো বৰ এটা ভাল পোৱা নাই বাকী তই জান মা আলহী আহিম বুলি কৈছে যিমানেই হ'লেও আলহী দিয়াচোন নাহিবি বুলিনো কেনেকৈ কওঁ আহক দিয়া যিয়েকো কম নহয় নাহিবা বুলি ক'লেই হ'ল এতিয়াই মই এনেকৈ অহাটো ভাল পোৱা নাই কিন্তু দেই তহঁতি যি ভাল দেখ তহঁতৰ কথা হ'ব আৰু দিয়া মা কিনো হ'ব আহক দিয়া জীয়েকক বহুত দিন দেখা নাই চাওঁ লাগিছে চাগে মা ভাত পাৰিবা হওক তোমালোকৰ মাহঁতি অহা কথা আছে বোলে চোৱা বোৱাৰী এতিয়াই এনেকৈ আহ কৰি থকাটো মই বৰ এটা ভাল পোৱা নাই কিবা এটা দৰকাৰ হৈছে তোমালোক দুটাই এখন্তেক গৈছা আহিছা তোমালোকৰ মাহঁতি আকৌ ইয়াত থাকিবলৈ আহিবলৈ কি প্ৰয়োজনডাল আছে মোক বোলে চাওঁ লাগিছে সেইটো কাৰণেহে আহিব হ'ব যোৱা তুমি ভাত দিয়াগে ভোক লাগিছে পাই তুমিও যে আৰু দেই মা আহকচোন দিয়া মানুহৰ ঘৰলৈ মানুহ নাহি কোন আহিবনো জীয়েকক বহুত দিন দেখা নাই কাৰণে চাবলৈ আহিব আৰু নাজানো আৰু দেই কেনেকুৱা মাক বাপেক একো মিতিৰ চিতিৰ নহওঁতে আহিবলৈ ওলাইছে মা যে আৰু দেই তুমি দিনক দিনেচোন অহংকাৰী হৈ গৈহে আছা বয়সো হৈছে নহয় তোমাৰ মুখত তেনেকুৱা কথাই শুভা নাপায় দুদিন হোৱাই নাই ঘৈণীয়েৰে অনা সলনি হ'লিয়েই মৰা সময়লৈকে চাবিনে নাচাওঁ ভগৱানেহে জানে আৰু তুমি যেনেকুৱা কথাখন কৈ আছা নকৈ নোৱাৰিছোঁ এইবোৰ ঘৰ দুৱাৰ দেখিছ মই বনোৱা এইবোৰ ঘৰ দুৱাৰ মই বনোৱা মই তৰা সেইটো কাৰণে মই এইখন ঘৰত যেনেকেই নাথাকোঁ যি কওঁ তহঁতি সেইমতেই চলিব লাগিব ভয়ে লাগিছে তেতিয়াহ'লে তুমি কোন সময়ত উলিয়াই দিয়া ঠিকনা নাই নহয় সেইটো কাৰণে নিজৰ ববীয়াকে ভঙা চিঙা হ'লেও ঘৰ এটা বনাব লাগিব কি ঠিক কোনদিনাখন উলিয়াই দিয়া বাৰু ঠিকেই আছে দে দুদিন আগলৈকে একো মাতেই নাছিলে মুখৰ আজি ঘৈণীয়ে আনিলি নহয় ঘৈণীয়ে ফলীয়া হৈ গ'লি পুৰা নাজানো আৰু দেই মা ভাগৰ এই অহংকাৰটো কেতিয়ানো যাব আৰু আপোনালোক কোন হয় চিনি নাপালো এইটো মোৰ ছোৱালী ৰিচাৰ ঘৰ হয়নে এইটো মোৰ ঘৰ ৰিচাৰ ঘৰ নহয় ৰিচা মোৰ বোৱাৰীহে হয় পিছে আপোনালোক আমি তাইৰ মাক আৰু দেউতাক আপোনালোকেই নেকি ৰ'ব মই মাতি দিছোঁ হেৰা মাজনী শাহুৱেকৰচোন কথাবোৰ বৰ এটা ভাল নালাগিলে মোৰ আপুনিও আৰু দেই মানুহক দেখাৰ লগে লগেনো কেলেনো বেয়াকৈ কয় নহ'বও পাৰে বেয়া কথা বতৰা কিছুমান মানুহৰ কথা বতৰা এনেকুৱাই থাকে তথাপিও আৰু দিয়াচোন মনে মনে থাককচোন মা দেউতা তোমালোক মাজনী নকবি আৰু মাৰ ইয়ালৈ অহা উৎপাতটো মোতকৈও বেছি মা তোমালোক কিন্তু আজি থাকিব লাগিব আকৌ আৰু এইবোৰ কি আনিছানো তোমালোকে
তই খাই ভাল পাওঁ নহয়, কচু ঢেকীয়া এইবোৰ কিবা কিবি শাক পাচলি লৈ আনিছোঁ। মা, তোমালোকে এইবোৰনো কিয় আনিব লাগে? আৰু ইয়াত এইবোৰ শাক পাচলি কোনেও নাখায় মোৰ বাদে। বিয়নী কেনি গ'ল কেনো? তোক মাতিবলৈ যাওঁ বুলি কৈ দেখা দেখিও নাহিচোন অথনিৰ পৰা। ৰ'বাও আহিব, মায়ে চাগে ভিতৰত কিবা কৰি আছে। মাজনী, তই কথা এটা কচোন, আৰু সঁচা কথা কবি আকৌ। তোক বাৰু ইহঁতি বৰ কষ্ট দিছে নেকি, কচোন? হেই, কি কথা কোৱানো? মই ইমান সুখত আছোঁ, কষ্টটো বাদেই মোক ইহঁতি কাম এটা কৰিবলৈও নিদিয়ে জানা। পিছে আজি থকাকে আহিলে নে ঘূৰি যোৱাকে আহিছে? আমাৰ পিছে ইয়াত এনেকুৱা নিয়ম নাই, ছোৱালী দিয়াৰ পাছতেই মাক বাপেকে নিজেই আহিব। আমাৰ আকৌ ল'ৰা ছোৱালী নোযোৱালৈকে আমাৰ মাক দেউতাকো নাযায় পায়। ছোৱালীজনীলৈ ইমান মনত পৰিলে, সেইটো কাৰণে মই আৰু সেইবোৰ নিয়ম নীতি মানি থাকিবলৈ নাই, গুচিয়ে আহিলোঁ আৰু এইবোৰ মোনাত কি আনিছে? আমাৰ ঘৰত এইবোৰ শাক পাচলি কোনেও নাখায় নহয়। আমি এইবোৰ শাক পাচলি নুচোৱেই, লৈ যাব, আপোনালোকেই খাবগৈ পাৰিব ঘৰত গৈ। বোৱাৰী, এওঁলোকক ভাত কেইটামান বনাই খুৱাই পঠিয়াবা, এওঁলোক চাগে এনেও থাকিবলৈ নাই অহা। অঁ নাই নাই নাই, আমি থাকাকৈ অহা নাই, ছোৱালীজনীক চাবলৈহে আহিছোঁ। বোৱাৰী, মোৰ ৰুমটো নাহাৰিলা অথনি, ৰুমটো সাৰি মুচি চাফা কৰি থবা। মই কিন্তু ঘূৰি আহি পাবহি লাগিব, মোৰ এতিয়া মিটিং এখন আছে, মই মিটিংখনৰ পৰা আহোঁগৈ। হ'ব দিয়ক মা। যোৱাই কেনি গ'ল, নাই দেখা যে? এওঁ ভনীয়েকৰ ঘৰলৈ গৈছে, ভণ্টিৰ গাটো বেয়া, খবৰ ল'বলৈ। মা, দেউতা, তোমালোক ভিতৰতে বহিবা বোলা, ভাতকেইটা খাই ভিতৰতে জীয়াই সতাই ল'ব পাৰিবা। নালাগে মাজনী, আমি ভাতো নাখাওঁ দে, নিয়ম নীতি একো নোহোৱালৈকে আমি থকাটো বাদেই আমি একো এটা নাখাওঁ। হ'ব দে, তেওঁলোকে যি কয় সেয়াই মানিব লাগিব আৰু এতিয়া। তোৰ মুখখন চাবলৈ মন গৈ আছিলে, সেইটো কাৰণে আহিলোঁ আৰু। অঁ মা, মোৰ মা দেউতা অহাৰ কাৰণে আপুনি ইমান বেয়া পালেনে? মাহঁতি আহিছিলে থাকিবলৈ, কিন্তু মাহঁতি নথকাকৈ আজি ঘূৰি গৈছে। তোমালোকৰ ঘৰখনৰ লগত আমাৰ কি ষ্টেটাছ মিলে? মই সেইবোৰ পচন্দ নকৰোঁ দেই। তোমাৰ মাৰাজনী যিটো ৰকমে আহিছে আৰু। মা, আমাৰ ঘৰখনৰ অৱস্থা পাতিৰ কথা আপুনি গম পায়ো ইমান উপলিঙা কৰে, ইমান ঠাট্টা দিয়ে কিয়? এজনী মানুহৰ ওচৰত জানা, ক'ৰবালৈ যাব পৰাকৈ কাপোৰ ভাল এসাঁজ থাকিব লাগে, যিটো সাঁজ তোমালোকৰ মাৰ ওচৰত চাগে নাই। সেইটো কাৰণে কালি মই বৰ লাজ পাইছোঁ। আমাৰ পৰিয়ালত এনেকুৱা মানুহ নাই, ইমান ভিখাৰী নিচিনাকৈ অহা। হয় বাৰু, আপুনি ঠিকেই কৈছে, মোৰ মাৰ ওচৰত ক'ৰবালৈ ওলাই যাব পৰাকৈ কাপোৰ এসাঁজ নাই, কিন্তু মান সন্মান বোলাটো বস্তু এটা আছে। সঁচাকৈ দেই মা, কালি আমাৰ ৰাস্তাত আহোঁতে চবেই সুধিছে, বোলে মোনা এখন লৈ আহিছিলে যে মানুহহাল কোন হয়? মোৰ যে ক'বলৈ ইমান লাজ লাগিছে। বৌ, আপুনিও ক'লেনে আৰু এষাৰ কথা? নকৈ নোৱাৰিলোঁ আৰু ইচ্ছা, তোমালোকৰ মাহঁতক অকণমান সলনি হ'বলৈ কোৱা, আজিৰ দিনত মানুহ তেনেকুৱা নাথাকে নহয়। আমাৰ পৰিয়ালটোৰ এটা নাম আছে, তুমি নতুনকৈ আহিছা যিহেতু তোমাৰ শিকিবলৈ বহুত আছে। লাহে লাহে আৰু কিছুমান কথা গম পাবা আৰু ৰ'বা। মা, বৌ, আমাৰ ঘৰখনৰ অৱস্থাটো একেবাৰে বেয়া। দেউতাই যেনে তেনে লোকৰ ঘৰত কাম কৰি চলি আছে, আপোনালোকে আমাৰ ঘৰৰ অৱস্থাটো চাই আহিলে গম পাব। হ'ব, তুমি তোমালোকৰ ঘৰৰ কথা ইমানখিনি ইয়াত কোৱাৰ প্ৰয়োজন নাই। যেতিয়া বিয়া হৈছিলা তেতিয়াই ভাবিব লাগিছিলে, তোমালোকৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ কি ষ্টেণ্ডাৰ্ড মিলে। মই এতিয়াও কৈছোঁ, আগতেও কৈছোঁ। মা, এই কাকো যৌতুকৰ কথাটো ক'লে নাই? মোক যেনেকৈ কৈছিলে একো কওক যৌতুকৰ কথা। এজনীক কোলাই আকৌ এজনীক বকা দেখিলে নহ'ব কিন্তু। মই যেনেকৈ যৌতুকখিনি আনিছিলোঁ একো কওক। বৌ, সেইবোৰ আপুনি কি কৈছে? মাহঁতে যেনে তেনে কাম কৰি মেলি চলি আছে আৰু মই যৌতুক ক'ৰ পৰা দিম? আমি কেনেকৈ জানো? তোমালোকৰ ঘৰখনহে জানিব। মইতো গোটেইখিনি আনিছোঁ যৌতুকত, তুমিও তেনেকৈ আনিব লাগিব। এইখন ঘৰৰ বোৱাৰী হৈছা যেতিয়া চব অনাটো দৰকাৰ। ইমান দামী বস্তুটো দিছে আৰু মা দেউতাহঁতে, আকৌ বেলেগকৈ যৌতুক বুলি কি দিবলৈ আছে? মই নোৱাৰোঁ, আপোনালোকে যি কৰে কৰি ল'ব। ঠিক আছে, তুমি যদি যৌতুকখিনি আনিব নোৱাৰাই তেতিয়াহ'লে এইখন ঘৰত তুমি বোৱাৰী অধিকাৰ পাম বুলি নাভাবিবা। এইখন ঘৰত কাম কৰি খাব লাগিব আৰু সকলোকে দায়িত্ব ল'ব লাগিব। যোনে যেতিয়াই যি কাম কৰে যিটো টাইমতেই নকওক লাগিলে, তুমি বনাই মুখৰ আগত ৰেডি কৰি দিব লাগিব। বোৱাৰী, তুমি মাক বাপেকক নেদেখিলাই, ইহঁতৰ যৌতুক দিব পৰা অৱস্থা নাই, সেইটো কাৰণে এইখন ঘৰত তাইক বোৱাৰী অধিকাৰ মই নিদিওঁ। এই কাম কৰিয়ে খাব লাগিব এইখন ঘৰত। নাজানো আৰু আমাৰ ভাইটিয়ে কেনেকুৱা এঘৰৰ পৰা যে ছোৱালী আনিলে, না যৌতুক দিব পৰা সামৰ্থ্য আছে, না এইখন ঘৰত কাম কৰিব পৰা। এতিয়া আকৌ কাম কৰি ফালিব পাৰে নাই সোধক, নহ'লে আকৌ গোটেইখিনি মোৰ টেটুতে পৰিব। নোৱাৰিলে হ'ব নেকি? বোৱাৰী হৈছে যেতিয়া এইখন ঘৰত চব কৰিব লাগিব। এইখন ঘৰত মই একেবাৰে চাকৰ কৰিবলৈ একেবাৰে শিক্ষা নাইকিয়া বুলি ভাবিছে, আৰু মই বাৰু শিক্ষাৰ কথা কোৱাও নাই, মই এইখন ঘৰত চাকৰ কৰিম। একেবাৰে ফাল্টু, পঢ়িব নজনা ছোৱালী বুলি ভাবি আছে চাগে মোক। মা, মই টাউনৰ পৰা আহোঁগৈ। ৰাতিপুৱাই ৰাতিপুৱাই টাউনত কি কাম আছেনো? ভাত পানী বনালা জানো? ভাত পানী ৰুটি য'ত যি আছে চব বনালোঁ, খালেই হ'ব।
নাজানো আৰু তোমালোকৰ কি ইমান ৰাতিপুৱা ৰাতিপুৱা টাউনত কাম ওলায় আমাৰ ঘৰত কাম কৰিয়ে শেষ নহয়গৈ। চাওক মা, ক'ৰবালৈ যোৱাৰ আগত মাথাটো বেয়া কৰি নাথাকিব দেই, আঁতৰ হওক। নবৈৰো কাইলৈ পৰীক্ষা আছে, সোনকালে আহিবাগৈ। তুমি যদি মুখৰ আগত যোগাৰ দি নাথাকা কেনেকৈ হ'ব? নিজেইতো পঢ়া শুনা নহয়, আনৰো ভৱিষ্যত এটা আছে। তোমাক আকৌ ক'লেনো কেনেকৈ বুজি পাবা? তুমি আকৌ সেইখন শিক্ষাও লৈ অহা নাই নহয় আকৌ ঘৰত। তোমাৰ আকৌ মাৰা ঘৰখনৰো আকৌ একো অৱস্থা পাতি নায়েই নহয়, ক'ৰ পৰানো শিক্ষাকণ দিব? ময়ো যে আৰু দেই কি কথাবোৰ কৈ থাকোঁ আৰু। আপোনাৰ কৈ হ'লনে বাৰু মা? ৰাতিপুৱাই ৰাতিপুৱাই কিন্তু এনেকুৱা কথাবোৰ কৈ নাথাকিব দেই, ভালো নালাগে আৰু আপোনাৰ এই বয়সত শোভাও নাপায় মুখত। ইহঁতক ক'ৰবাত বেলেগকৈ ঘৰ এটাহে বনাই দিব লাগিব। মই আৰু এজনীক চকুৰ আগত চাই থাকিব নোৱাৰোঁ দেই। এইজনীক দেখিলে মোৰ দিনটোলৈ বেয়া বেয়াহে লগা হ'ল। মা, সৰুজনী কেনি গ'ল? নাজানো, ক'ৰবাত দেশ জয় কৰিবলৈ যোৱাদৰে গৈছেচোন। মোৰ কাইলৈ এক্সাম আছে বুলি জানেই তাই, জানি বুজি এনেকুৱা কৰি আছে। তাই যদি এইখন ঘৰত থাকিবলৈ মন নাই, ওলাই যাবলৈ ক'ব মোৰ মুখৰ আগৰ পৰা। ক'ব পাৰিবা বুলি ভাবিছা নেকি? যিহে মুখখন চোকা, মোৰ মুখে মুখে কাজিয়া লাগিহে গৈছে এতিয়া। আপুনিয়ে ক'ব লাগিব এইবোৰ কথা। এইখন ঘৰত আপুনি মেইন যেতিয়া আপোনাৰ কথাই শুনিব, আমাৰ কথাটো নুশুনে তাই। এতিয়া এনেকৈ নিজে কৰি মেলি ইয়াত খাই থাকিলে মোৰ আৰু ভাল ৰিজাল্ট আশা নকৰাই ভাল হ'ব আপোনালোকে। সাজি আহক বাপেকে, ঠিকছে এজাৰণ দিম। ইমান সোনকালে আহিলা যে, আৰু অকণমান দেৰি নাথাকিলে কেলে তাত? মা, আজি যে মই একদম বুজাব নোৱাৰা অনুভৱ এটা লৈ আছোঁ জানে। মোৰ চাকৰি হ'ল নহয়, মই এপইণ্টমেণ্ট আনিবলৈ গৈছিলোঁ মা। মই আপোনালোকক সকলোকে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। চাকৰি? তুমিনো কিমানলৈকে পঢ়ানো? তুমি চাকৰি পালা? এইবোৰ ফটুৱামি কথা ক'বলৈ আৰু মুখহে পালানে? মা, মোৰ ঘৰখনৰ অৱস্থা পাতি বেয়া হ'ব পাৰে, মাহঁতে ষ্টেণ্ডাৰ্ডকৈ থাকিব নোৱাৰিব পাৰে। মোৰ পঢ়াৰ কাৰণে মাহঁতে ইমানখিনি ত্যাগ কৰিলে মা। সৰুৰ পৰা কিমান কষ্টত পঢ়াই শুনাই আজি চাকৰি পোৱা পৰ্যন্ত মই মাহঁতক এতিয়ালৈকে খবৰ দিয়াই নাই। মাহঁতে যে কিমান সুখী হ'ব চাকৰিটোৰ কথা গম পালে। সৰুৰে পৰা ভাবি আছিলোঁ ভালকৈ পঢ়িম, চাকৰি এটা ল'ম, কিন্তু আজি সপোনটো বাস্তৱ হ'ল, তাতে আকৌ টিচাৰ। হেৰা আহিলা, মই এতিয়া তোমাক আনিবলৈ যাম বুলি ভাবিছিলোঁহে। ব'লা এতিয়া মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মোৰ যে মাহঁতক চাবলৈ ইমান মন গৈ আছে। তুমি ভাত কেইটামান খাই লোৱা আকৌ। নাই নাই, মই এতিয়াই ভাত নাখাওঁ, মাহঁতৰ ঘৰতে খামগৈ ব'লা। তুমিতো মোক ক'ব পাৰিলা, তুমি যে ইমানখিনি পঢ়া শুনা। মই তোমাক ইমান দিন এনেই ভুল বুজি আছিলোঁ। মই চালোঁহে, নপঢ়া নুশুনা মানুহ এজনী আহিলে মানে মানুহৰ মেণ্টেলিটিটো কি হয় বুজি পালোঁ আৰু মা। তুমি ভুল বুজিছা বোৱাৰী। ইয়াতনো আৰু ভুল শুদ্ধ বিচাৰি থাকিবলৈ কি আছে? দুখীয়া ঘৰৰ ছোৱালী বুলি ইমান দিন ইমানখিনি অত্যাচাৰ কৰিলি, তহঁতৰ বাৰু এতিয়া লাজ লাগিছে নাই বাৰু? বোৱাৰী, তোমাৰ ইমানখিনি যোগ্যতা আছে বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোক মাফ কৰি দিবা। ঘৰখন চাই মানুহখিনি চাই মানুহক কেতিয়াও জাজ কৰিব নালাগে মা। মানুহৰ কাপোৰ কানিয়ে কেতিয়াও গম নাপায় তেওঁ কি হয় আচলতে। ব'লা ব'লা, এইগৰাকীক এইবোৰ কথা কৈও লাভ নাই। ইমান দিনে মনে মনে আছিলা, এতিয়াও মনে মনেই থাকা। এতিয়া এইবোৰ কথা কৈ লাভ নাই নহয়, ব'লা ব'লা। সঁচাকৈ দেই, বোৱাৰী আমাৰ পঢ়া শুনা নহয় বুলি ভাবিছিলোঁ। ইমানখিনি কথা ক'লোঁ, ইমানখিনি বেয়া ব্যৱহাৰ কৰিলোঁ, মোৰ কিন্তু এতিয়াহে লাজ লাগিছে পাই।